নমস্কাৰ 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 বন্ধুসকল আপোনালোকক জনাওঁ যে মই প্ৰাচুৰ্য প্ৰথমতে কওঁ যে মোৰ কিছু বক্তব্যৰ যোগেদি গোটেই বৰ্তমান অসমতে এটা এচাম মানুহে মোৰ বক্তব্যত বেলেগকৈ ভাবিছে বা মোৰ বক্তব্যৰ কথা বতৰাবোৰ বেলেগকৈ প্ৰসাৰ কৰি আছে। মই ক'ব বিচাৰোঁ এইটোহে যে কৌটিকলীয়া যিটো ৰীতি নীতি, কৌটিকলীয়া যিটো চিন্তা চেতনা, সেইবোৰ দলিয়াই থৈ সেইবোৰ অঁতৰাই এখন নতুন সমাজ গঢ়িব গ'লে বহু ধৰণৰ বাধাৰ সৃষ্টি হয়। আজি পংকজকো বহুত বাধা সৃষ্টি কৰি আছে আৰু তেনেধৰণে মোৰ ঘৰখনতো কালি গৈ এচাম হিন্দুত্ববাদী সংগঠনৰ নেতাকৰ্মীয়ে কয়গৈ যে প্ৰাচুৰ্যকটো কেনেবাকৈ হত্যাও কৰিব পাৰে, কোনোবাইতো মাৰিও পেলাব পাৰে। আপোনালোকে এই ধৰণৰ কথা বতৰাবোৰ নিশ্চয় দেখিছে। গতিকে এই কথাটোৰ যোগেদি কি সূচাইছে সেইটো সকলোতকৈ ডাঙৰ কথা এই মুহূৰ্তত, যে গণতান্ত্ৰিক দেশ এখনত কোনোবা এঘৰ মানুহৰ ঘৰত গৈ যাৰ লগ পাব গৈছে তাৰ অনুপস্থিতিত তেওঁ মাতৃক মনে মনে ভিডিঅ' ৰেকৰ্ডিং কৰি সেইটো মিডিয়ালৈ দিয়াটো সেইটো কিমান যুক্তিসন্মত কথা? সেইটোতো একদম ভুল কথা। আৰু সেই ধৰণৰ নেতাকৰ্মীবোৰৰ কথা বতৰাত আজি বহু মানুহ চিন্তিত হৈ মোলৈ ফোন কৰিছে, মোক তেওঁলোকে যোগাযোগ কৰিছে। কিন্তু কথাটো হ'ল কি, যে মোৰ চেতনাটো কেৱল মাত্ৰ প্ৰাচুৰ্যপ্ৰাণ নাথৰ চিন্তা চেতনা নহয়, অসমৰ সাধাৰণ খাটি খোৱা অসমৰ কৃষক শ্ৰমিকৰ এইটো এটা মানে কথা, এইটো এটা বতৰা। কাৰণ কৃষক আইনখনেই হওক বা অন্যান্য আইনখনৰ পৰা আঁতৰাই ৰাখিবলৈ আমাক কিছুমান ব্যৱস্থা কৰিছে। আৰু আপোনালোকে নিশ্চয় দেখিলে, মোৰ এই মুহূৰ্তত বহুত কথা মনলৈ আহি আছে কাৰণে মই বহু ধৰণৰ কথা বতৰাবিলাক ক'ব পৰা নাই। কিন্তু কথাটো হ'ল, মোৰ ঘৰখনত যোৱাটো উচিত নাছিলে তেওঁলোকে। আৰু মনে মনে, ঠিক আছে বাৰু, মোৰ ঘৰখন নহয়, সকলো মানুহ আহিব পাৰে, তেওঁলোকে মনে মনে যিটো ভিডিঅ' কৰিলে, তেওঁলোকে ভিডিঅ'টো কৰি পেলাই তেওঁলোকে ফেচবুকত লাইভ কৰিছে। মোক মাক সুধিছিলনে? প্ৰথম কথা। 2 নম্বৰ কথা, বাৰু মায়েও যেনিবা ক'লে যে কৰ ভিডিঅ'টো, ঠিক আছে, সেইটোও মই মানিলোঁ। তাৰপিছত তেওঁলোকে কি কৰিলে, যে মোৰ মাক স্পষ্টভাৱে ক'লে তেওঁকতো হত্যাও কৰিব পাৰে। এই ধৰণৰ কথা বতৰাবিলাকে কি সূচাইছে? সেইকাৰণে মই অসমৰ প্ৰতিজন প্ৰগতিশীল জাতীয়তাবাদীৰে পৰিপুষ্ট সকলোকে অনুৰোধ জনাইছোঁ, এই মুহূৰ্তত আমাৰ ঘৰখনৰ কাষত থিয় দিয়ক। কাৰণ এইখন যুঁজ প্ৰাচুৰ্যৰ যুঁজ নহয়। প্ৰাচুৰ্যই ইলেকশ্যন খেলিবলৈ, প্ৰাচুৰ্যই ৰাজনৈতিক দলৰ নেতা হ'বলৈ এইবোৰ কাম কৰা নাইকিয়া, বা ফেমাছ হ'বলৈ কাম কৰা নাইকিয়া। যদি মই ফেমাছ হ'ম বুলি ভাবিলোহেঁতেন, মই চিৰিয়েল চিনেমা কৰিলোহেঁতেন। যদি মই কিবা বহুত হোৱা মন আছিলে, তেতিয়াহ'লে মই সাংবাদিকতা লাইনত আহিলোহেঁতেন, কিবা কৰিলোহেঁতেন। কিন্তু বৰ্তমান মুহূৰ্তত সেইবোৰ কথা বতৰা মোৰ মনত নাই। কথাটো হ'ল, এই যে কৌটিকলীয়া পুৰণি চিন্তাধাৰা, এইবোৰক অঁতৰাই ৰাখি এখন মুক্ত সমাজ, এখন মানৱ সমাজ গঢ়াৰ যিটো চিন্তা চেতনা, শান্তিৰে থাকিব লাগে, আমি চবেই ভাই ভাইকৈ থাকিব লাগে। ৰাষ্ট্ৰৰ যিবোৰ সমস্যা আছে, সেই সমস্যাসমূহ সকলোৱে আমি একেলগে প্ৰতিহত কৰিম। তাত মই ৰাষ্ট্ৰ ব্যৱস্থাটোৰ যিখিনি নীতি নিৰ্দেশনা, সেই মইতো তেনেকৈয়ে আছোঁ। আজি ৰাষ্ট্ৰই বান্ধি দিয়া নীতি নিৰ্দেশনাৰ মতেই আছোঁ। মইতো ৰাষ্ট্ৰদ্ৰোহী কাম কোনো ধৰণৰ কৰা নাইকিয়া। আৰু এই মুহূৰ্তত শুনিলোঁ যে মোৰ ওপৰত কিবা কেছ দিছে। কি ধৰণৰ কেছ, এই কথাটো মই এতিয়ালৈকে গম পোৱা নাই। কিন্তু কিহৰ কাৰণে কেছ দিলে, কি ভুল কথা ক'লোঁ, সেইটো আপোনালোকে বিবেচনা কৰিব। আকৌ এটা কথা কওঁ যে অসমৰ প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপুষ্ট সকলোকে অনুৰোধ জনাইছোঁ, যাতে আপোনালোকে এই মুহূৰ্তত মোৰ ঘৰখনৰ কাষত থিয় হওক, মোৰ মা দেউতাৰ কাষত থিয় হওক। মোৰ ভণ্টি এজনী আছে, মোৰ ভাইটি এটা আছে, মা দেউতা আছে। আজি দেখিছে গোটেই মানে অৱশ্যে মোৰ অঞ্চলৰ বহুত মানুহে মোক ছাপোৰ্ট কৰিছে, সেইটো এটা বেলেগ কথা। কিন্তু কিছু সংখ্যক ব্যক্তিয়ে আমাৰ ঘৰখনক কি ধৰণেৰে এটা মানে প্ৰেছাৰাইজ কৰিব বিচাৰিছে, সেইটো আপোনালোকে নিশ্চয়কৈ দেখিছে। গতিকে অনুৰোধ জনাইছোঁ, যাতে প্ৰগতিশীল চিন্তাৰে পৰিপুষ্ট সকলোৱে মোৰ ঘৰখনৰ কাষত থিয় দিয়ক। মই এইটো অনুৰোধ প্ৰাচুৰ্য অসমীয়া যুৱক হিচাপে। আৰু এটা কথা জনাওঁ, বীৰ লাচিত সেনা, অসম যুৱ ছাত্ৰ সন্মিলন, জীপাল কৃষক শ্ৰমিক সংঘ, কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি ছাত্ৰ সন্থা, এই সকলোকে অনুৰোধ জনাইছোঁ, এই দল সংগঠনক অনুৰোধ জনাইছোঁ, যাতে আপোনালোক আহক। SFI, আইচা, সকলোকে অনুৰোধ জনাইছোঁ, যাতে আপোনালোক আমাৰ ঘৰখনৰ কাষত থিয় দিয়ে। বিশেষকৈ বীৰ লাচিত সেনাৰ বহু সংখ্যক
বন্ধুৰ লগত মোৰ চা চিনাকি আছে, বীৰ লাচিত সেনা বন্ধুসকলৰ লগত চা চিনাকি আছে, আপোনালোক আমাৰ ঘৰখনত যাওক, আমাৰ ঘৰখনৰ লগত থিয় হওক। কাৰণ এইখন যুঁজ প্ৰাচুৰ্যৰ যুঁজ নহয়, বাৰে বাৰে কৈছোঁ, এইখন যুঁজ মোৰ নহয়। এই মুহূৰ্ততে যদি আমি এটা প্ৰগতিশীল চিন্তাক, এই মুহূৰ্তত যদি প্ৰগতিশীল এটা ভাৱধাৰাক যদি আমি আগবঢ়াই লৈ যাব নোৱাৰোঁ, আমাৰ কথাবোৰ যদি প্ৰতিষ্ঠা হ'ব নোৱাৰে, এই ফেচিষ্ট যিটো ব্যৱস্থা, এই ফেচিষ্ট ব্যৱস্থাটোৱে যে আমাক বাৰে বাৰে এই ফেচিষ্ট ব্যৱস্থাটোৱে আমাক বাৰে বাৰে যে আমাক ডমিনেট কৰিব বিচাৰিছে, সেই কথাটোক আমি প্ৰতিহত কৰিব লাগিব। আপুনিও প্ৰতিহত কৰিব লাগিব, মই প্ৰতিহত কৰিব লাগিব, আৰু গণতন্ত্ৰক আমি প্ৰতিষ্ঠা কৰিব লাগিব। আমি ধৰ্ম কৰ্ম এইবিলাক সকলো বাদ দি এক মানৱ, আমি মানুহ। মোৰ প্ৰথম পৰিচয় মানুহ, মই মানুহ, মোৰ প্ৰাথমিক পৰিচয়টো। আৰু মানুহ হিচাপে জীয়াই থকাটোৱে মোৰ এটা চিন্তা। আপুনি যে চাওক, উশাহ ল'বলৈ ভয় লগা হৈছে, স্বাভাৱিকভাৱে উশাহ ল'বলৈ ভয় লগা হৈছে। পংকজ গগৈ, আজি পংকজ গগৈক ধমকি দিছে, আপোনালোকে নিশ্চয় এই কথা বতৰাবিলাক জানে। মোৰ টাইম লাইনত সি এটা বক্তব্য আগবঢ়াইছিলে। গতিকে মই ব্ৰাহ্মীণ বিদ্বেষী নহয়, মই আকৌ কৈছোঁ ব্ৰাহ্মীণ বন্ধুসকল, ব্ৰাহ্মণ আৰু ব্ৰাহ্মণ্যবাদ সম্পূৰ্ণ দুটা পৃথক বস্তু। সম্প্ৰদায় আৰু সাম্প্ৰদায়িকতা এই দুটা পৃথক বস্তু। মই কেতিয়াও ব্ৰাহ্মীণ শব্দ লোৱা নাই, মই ব্ৰাহ্মণ্যবাদটোক লৈছোঁ, জাতিভেদ প্ৰথাটোক মই বিৰোধ কৰিছোঁ। গতিকে কথাটো হ'ল কি, আমি সকলো একেলগে যুঁজোৱা হওক, এইখন আমাৰ সমাজ, মোৰ যিমান অধিকাৰ আছে আপোনাৰ সিমান অধিকাৰ আছে। আমি যদি একলগ হৈ নুযুঁজোঁ, তেতিয়া কোনে যুঁজিব? আমাৰ হৈ কোনে মাত মাতিব? মই বাৰে বাৰে এটা কথাই কওঁ যে বহমপুৰ সমষ্টিত আজি দুখ লাগে, এই সাধাৰণ কৃষকসকলৰ যিটো মাটি আছিলে, বহুদিন ধৰি তেওঁলোকে তাত ধান খেতি কৰি খাইছিলে, সেই মাটিবোৰ বুলডেজাৰে আজি সেই খেতিবোৰ নষ্ট কৰা হ'ল। তাত কিয় মাত নামাতে? তাত তেওঁলোকে কিয় নামাতে? দেশৰ হিন্দু কৃষকসকলৰে অৱস্থা নাই, মুছলমান কৃষকৰ। পৰমানন্দ দাস ডাঙৰীয়া, মই অনুৰোধ জনাইছোঁ প্ৰমাদাকো, প্ৰমাদা অকণ বিষয়টো গুৰুত্ব আৰোপ কৰিব। আপুনি চাই আছে বুলি মই গম পাইছোঁ, আপোনাক বিশেষভাৱে অনুৰোধ জনাইছোঁ, বিষয়টো অলপ গুৰুত্বপূৰ্ণ। কথাটো এনেকুৱা ধৰণৰ, এই যে কৃষক আইনখন আনিলে, এই আইনখনক কেনেধৰণেৰে আমাৰ মাজত ঠেলি দিব পাৰে? আমাৰ চিন্তা চেতনাক কি ধৰণেৰে ডমিনেট কৰিব পাৰে, এইটো এটা ব্যৱস্থা বৰ্তমান হৈ আছে। এই ব্যৱস্থাটোত আজি ধৰি লওক, মোক বহুতে মোৰ ভুল বুজা কথাটো এইটোৱেই যে মই হয়তো সঁচা কথা কৈছোঁ, গতিকে তেওঁলোকে কিছু সংখ্যকে বেয়া পাইছে। সমাজ ব্যৱস্থা এখনৰ কৌটিকলে আজি ঠিক আছে, যদি একো জাতিভেদ প্ৰথা নাই, একো নাই, তেতিয়াহ'লে কিহৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ প্ৰতিষ্ঠা হ'ল? মোক কওকচোন। পৰম্পৰাগত ৰীতি নীতিক বিৰোধ কৰি পেলাই, পৰম্পৰাগত ৰীতি নীতি, কৌটিকলীয়া ৰীতি নীতি বিৰোধ কৰি ৰামাকান্ত মুক্তিয়াৰ এটা নিচিনা বিশিষ্ট ব্যক্তিবিলাকে এটা নতুন ধাৰা প্ৰৱৰ্তন কৰিব বিচাৰিছিল সেইখন সময়তে। ইলাৰাম দাসৰ কথা আমি ক'ব পাৰোঁ, এখন ভাগৱতী সমাজ, তেওঁ এটা নতুন চিন্তাধাৰা পৰিপুষ্ট কৰিছিলে। গতিকে এই চিন্তা আৰু চেতনাক যদি আমি জাগৃত কৰিব নোৱাৰোঁ, তেতিয়া মানুহ হিচাপে জীয়াই থকাৰ মোৰ কি নৈতিক দায়িত্ব কৰ্তব্য? মানুহ হিচাপে চিন্তা চেতনা কৰাৰ মোৰ কি নৈতিক দায়িত্ব কৰ্তব্য? যিখন সমাজত এবুৰি খেল, যিখন সমাজত একেলগে অনুষ্ঠান এটা পাতিলে সিটোৱে ইটো হাতে নাখায়, ইটোৱে সিটো হাতত নাখায়, সেই ধৰণৰ চিন্তা আৰু চেতনা কেনেকুৱা ধৰণৰ? সেইখন সমাজ মোক এতিয়া বহুতে কৈ আছে ক্ষমা খোজক বুলি। কাৰ ওচৰত ক্ষমা খুজিম? সেইখন সমাজৰ ওচৰত, যিখন সমাজে একেলগে এটা প্ৰসাদ খাবলৈ তেওঁলোকৰ অসুবিধা, একেলগে ভাত খাবলৈ তেওঁলোকৰ অসুবিধা, সেইখন সমাজত মই ক্ষমা খুজিব লাগে? কোনখন সমাজক ক্ষমা খুজিব লাগে? গতিকে মই অনুৰোধ জনাইছোঁ, মোৰ যিসকল শুভাকাংক্ষী আছে, অসমৰ প্ৰগতিশীল চিন্তাধাৰাৰে পৰিপুষ্ট ব্যক্তি আছে, নতুনকৈ ভাবিব পৰা, চিন্তাধাৰা কৰিব পৰা, সকলো জাতি জনগোষ্ঠী ধৰ্মৰ নিৰ্বিশেষে যিসকল ব্যক্তি আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ, এই মুহূৰ্তত মোৰ ঘৰখনৰ কাষত থিয় দিয়ক। কাৰণ দেখিছেই মোৰ ঘৰখনত মই যিটো কাম কৰিছোঁ তাৰ কাৰণে মোৰ ঘৰখনে এটা প্ৰত্যাহ্বান সৃষ্টি হৈছে, আৰু মোৰ ঘৰখন কেৱল মোৰ ঘৰ নহয়, এই মুহূৰ্তত আপোনালোকৰো কিন্তু ঘৰ। গতিকে আপোনালোক আহক মোৰ ঘৰখনত, মোৰ মাহঁতৰ কাষত থিয় দিয়ক, আৰু মোৰ মাক বুজাওক, মোৰ মাক এটা কথা কওক। আপোনালোকে সকলোৱে, মই মোৰ অনুৰোধ জনাইছোঁ আপোনাক, মোৰ মাক বুজাওক যে মই যিটো কাম কৰিছোঁ এইটো TRPৰ কাৰণে, এইটো ৰাজনৈতিক নেতা হোৱাৰ কাৰণে, এইটো এটা ডাঙৰ পুৰস্কাৰ পাবৰ কাৰণে কৰা নাইকিয়া। এই কাম কাজবোৰ কোনোবাই কৰিব লাগিব। হয়, মই বহুত ডাঙৰ কিছুমান কথা কৈছোঁ, এই কথাবোৰ যদি নকওঁ তেতিয়াহ'লে এই পৰম্পৰাবোৰ
এই পৰম্পৰাবোৰ কোনেও নাভাঙিব। আজি পৰম্পৰাগত সমাজ ব্যৱস্থাটো কি আছিল আপোনালোকে চাওক। আহোম সমাজ ব্যৱস্থাখন কিমান প্ৰগতিশীল এটা সমাজ ব্যৱস্থা আছিল। আজি কি কৰিছিলে যে গোটেই মানে সাতৰাজ মাৰি একৰাজ কৰা বুলি যিটো ব্যৱস্থা, চুকাফাই যিখন বৰ অসম গঢ়ি থৈ গ'ল, এই বৰ অসমখন কি আছিলে? এই বৰ অসমখন কি আছিলে? এনেকুৱা ধৰণৰ আছিলে। আজি 4 বছৰ আগলৈকে এনেকুৱা এটা পৰম্পৰা আছিলে জানো? মই যিখন কলেজত পঢ়িছিলোঁ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, এই আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত মই যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমাৰ মানে এই কথা বতৰাবোৰ মনলৈ অহা নাছিলে, আপুনি বিশ্বাস কৰক। কিন্তু কিছুমান বন্ধু দেখিলোঁ যিবিলাক মোৰ লগত তেতিয়া পঢ়িছিলে, আজিৰ তাৰিখত মোক গালি পাৰি আছে, মোক তেওঁলোকে হেৰি কৰিছে। যিবিলাক ল'ৰাই বহুত ধৰণৰ কথা আৰু, যিবিলাক ল'ৰাই প্ৰাণভৰি ভাল পাইছিলে, আজিৰ তাৰিখত তেওঁলোকে মোৰ ফোন নাম্বাৰ দি পেলাই কৈছে মই ভয় ভীতি দেখুওৱা হেন তেন। মই বন্ধুজনক প্ৰশ্ন কৰিছোঁ, যদি মই মুছলমান হ'লোহেঁতেন, সিমানখিনি কথা বতৰা আজি যেনেকৈ কথা বতৰা কৈছোঁ, এই কথা বতৰাবিলাক যদি ক'লোহেঁতেন, তোমালোক মোৰ কাষত থাকিলাহেঁতেন নে? মানে মোক কেৱল হিন্দু বুলিয়ে ভাল পাইছে, নালাগে তোমাৰ নিচিনা বন্ধু মোক যদি কেৱল হিন্দু বুলি ভাল পাইছিলা, সেনেকুৱা বন্ধু মোক নালাগে। মোক খ্ৰীষ্টান হিচাপেও ভাল পাব লাগিব, মোক মুছলিম হিচাপেও ভাল পাব, বাদ দিয়া সেইবোৰ কথা। মোক নাস্তিক, মই যদি নাস্তিকো হওঁ, মোক নাস্তিক হিচাপেও ভাল পাব লাগিব। কিয় বাৰে বাৰে এই ধৰণৰ কথা? মুক্ত চিন্তা হওক, যোনে মানে মানক, যোনে যি ধৰণৰ কথা চিন্তা কৰে মানক, কিন্তু মই কৈছোঁ এই ধৰণৰ কথা হ'ব নালাগে। আৰু যিবিলাকে নতুনকৈ চিন্তা চেতনা কৰে, সেই নতুন চিন্তা চেতনা কৰা ব্যক্তিসকলক অনুপ্ৰাণিত কৰিব লাগে। অ'কে, আৰু এটা কথা আপোনালোকক জনাওঁ, ৰাষ্ট্ৰই যাক নিষিদ্ধ ঘোষিত বুলি কৈছে, ৰাষ্ট্ৰই নিষিদ্ধ ঘোষিত কৰা সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ অসম ডাঙৰীয়া মোলৈ ফোন কৰিছিলে ৰাতিপুৱা। মই শোৱাৰ পৰা উঠিছোঁ আৰু মই মোবাইলটো এনেকৈ চাইছোঁ যে এইটো এটা বেলেগ নাম্বাৰ। যেতিয়া নাম্বাৰটো মই দেখিলোঁ, এইটো দেখোন কেনেকুৱা ধৰণৰ নাম্বাৰ আহিছে। মোৰ এটা লোন লোৱা হৈ আছিলে, মই ভাবিলোঁ এইটোৱে কিবা এটা ফোন আহিছে চাগে তাৰ পৰা। মই ৰিচিভ কৰিলোঁ। ক'লে নমস্কাৰ, মই পৰেশ অসমে ক'লোঁ। মই অলপ ইতস্তত বোধ কৰিছোঁ, মই অলপ বেলেগ ফিল কৰিছোঁ যে কিয় ফোন কৰিলে বা তেখেতক। আৰু মই কৈছোঁ যে কওক। তেওঁ সেই খুব এজ এ মানুহ হিচাপে তেওঁ খুব পজিটিভকৈ কথা বতৰাবোৰ কৈছে। কি কৈছে? তেওঁ এই কৌটিকলীয়া ৰীতি নীতি সংস্কৃতি এইবোৰে কেনেকৈ ধৰণে সমাজখন বিজ্ঞানমুখী হ'ব দিয়া নাই, কেনেধৰণে সমাজখনক এটা হেঙাৰ সৃষ্টি কৰি আছে, এই ধৰণৰ কথা বতৰাবোৰ তেওঁ কৈছে। আৰু তেওঁ বহুত সময়ৰ কথা বতৰা পাতিছে। মই টাইমছ 30 এনিৰ ইতিমধ্যে তেওঁলোকে মোক ফোন কৰিছিলে, আৰু ফোন কৰি পেলাই তেওঁলোকে মোক কথা বতৰাবোৰ কৈছিলে। গতিকে এই মুহূৰ্তত সেই কথা বতৰাবিলাক মই মানে সংবাদ মাধ্যমক দিছোঁ, আপোনালোকে গম পাব পাৰিব। আৰু মই এটা কথা তেওঁক স্পষ্টভাৱে কৈছোঁ যে চাওক ডাঙৰীয়া, আপুনি মোলৈ ফোন কৰিছে অসমীয়া হিচাপে, ভাল পাইছোঁ, কিন্তু কথাটো হ'ল মইতো আপোনাক ফোন কৰা নাই, সেই কথাটো স্পষ্ট। বোলে স্পষ্ট, মই ফোন কৰিছোঁ এনেকৈ তেখেতে কৈছে। আৰু তেখেতে কৈছে যে যিটো মানে যিটো আমাৰ মাজত থকা ভেদাভেদ এইবোৰ নাইকিয়া হ'ব লাগে, এই ধৰণৰ কথা বতৰাবোৰ কৈছে। আৰু মই এইটো ৰাজহুৱা কৰিম, আৰু মই জনাই থলোঁ। আৰু মই এই কথাটো পুলিচ প্ৰশাসনকো জনাই দিম যে মোলৈ ফোন কৰিছিলে তেনেধৰণে, বা ৰাজহুৱাভাৱে জনাইছোঁ যেতিয়া মই ভাবোঁ কোনো ধৰণৰ কথা ক'বলগীয়া নাই। যদি মই মোৰ উকিল আছে, উকিলৰ লগত কথা পাতোঁ, তেওঁলোকে যদি মোক ছাজেষ্ট কৰে যে জনাব লাগে, তেতিয়া মই নিশ্চয় জনাম। শেষত কওঁ যে মোৰ ঘৰখনৰ লগত আপোনালোক থাকক, আৰু মোৰ মা দেউতাক সাহস দিয়ক আপোনালোকে, যাতে মই কোনো ভুল কাম কৰা নাই, মই কোনো বেয়া কথা কোৱা নাই। আৰু বহুতে কৈ আছে মই ক্ষমা খুজিব লাগে, বহুতে কৈ আছে মই কিবা কৰিব লাগে। আপোনালোকে মোৰ মা দেউতাক বুজাওক। আৰু এই মুহূৰ্তত মোৰ ঘৰখনক এটা ছাপোৰ্ট যদি আপোনালোকে কৰে, সকলোৱে যদি আপোনালোকে সেই মানৱতাৰ পক্ষত যিখিনি আছে, আপোনালোকে যিখিনিয়ে চিন্তা চেতনা, প্ৰগতিশীল চিন্তা চেতনা কৰে, তেওঁলোকে যদি ভাবে যে প্ৰাচুৰ্যৰ লগত থাকিব লাগে বা মানৱতাৰ লগত থাকিব লাগে, তেতিয়াহ'লে মই আপোনালোকক কৈছোঁ ধন্যবাদ। এইখিনিলৈকে। আজি কমেণ্ট নপঢ়োঁ, মোৰ আজি পঢ়িব মন যোৱা নাই, ক্ষমা কৰিব। আৰু শেষত আৰু এটা কথা জনাওঁ দেই, মোৰ কথাত একদম সহজ সৰল, আকৌ মই কৈছোঁ, মোৰ কথাত একেবাৰে যিখিনি সহজ সৰল ব্যক্তি, একদম গাঁৱৰ সাধাৰণ বা চহৰৰ সাধাৰণ, একদম ধৰ্ম এইটোৱেই এনেকৈ ধৰণে যিখিনিয়ে কৈ মানি আছে, তেওঁলোকে যদি মোৰ কথা বতৰাখিনিক দুখ পাইছে, তেতিয়াহ'লে মই তেওঁলোকক ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু কোনো কাৰণতে কেতিয়াও মই আইনৰ যুঁজ লাগিম। আইন প্ৰশাসন আছে, হাইকোৰ্ট আছে, ছুপ্ৰিম কোৰ্ট আছে, মই আইন প্ৰশাসন লাগিম। মই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোক মোৰ লগত থাকিব,
আইন প্ৰশাসনৰ লগত লাগিম, কিন্তু কোনো কাৰণত কেতিয়াও এই হিন্দুত্ববাদী উগ্ৰ ব্ৰাহ্মণ্যবাদী সংগঠন বা এনেকুৱা যদি তেনেকুৱা সমাজ আছে, তেওঁলোকে সমাজে যদি মোক ক্ষমা বিচাৰিব কয়, মই ক্ষমা নিবিচাৰোঁ। সেই কথাটো মই স্পষ্ট। কিন্তু আকৌ কৈছোঁ, যিসকল একদম সাধাৰণ, যদি মানে সাধাৰণভাৱে থাকে, ধৰ্মটো এইটোৱেই বুলি মানি লৈ পেলাই তেওঁলোকৰ মনত যদি আঘাত পাইছে, তেতিয়াহ'লে মই ক্ষমা বিচাৰিছোঁ সেই কথাটোত। আকৌ কৈছোঁ, মই হিন্দুত্ববাদী সংগঠন আৰু উগ্ৰ ব্ৰাহ্মণ্যবাদী সংগঠন আৰু উচ্চাত্মিক উন্নাসিকতাৰে ভৰা সেইখন সমাজক, যিখন সমাজে প্ৰসাদকেইটাকে একেলগে খাব নোৱাৰে, যিখন সমাজত ভাগ ভাগ হয়, সেইখন সমাজত মই ক্ষমা নোখোজোঁ। কিন্তু এনেকুৱা সমাজৰ মাজতো সমাজ আছেতো, এখন বৃহৎ সমাজৰ মাজত এইখন এখন সমাজ, সেইখন এখন। যদি সেইখন সমাজ থাকে, যিখন সমাজে উচ্চ নিচ এই সকলোবিলাক বাদ দি কেৱল মাত্ৰ মানুহৰ পক্ষত আছে, সেইখন সমাজে যদি কয় যে প্ৰাচুৰ্য তোমাৰ কথাক আমি বেয়া পাইছোঁ, সেইখন সমাজৰ ওচৰত মই ক্ষমা খুজিম। আৰু জীপাল কৃষক শ্ৰমিক সংঘকো অনুৰোধ জনাইছোঁ যাতে আপোনালোক মোৰ লগত থাকিব। নগাঁওবাসী ৰাইজক অনুৰোধ জনাইছোঁ, যিসকল প্ৰগতিশীল চিন্তাৰে পৰিপুষ্ট, তেওঁলোকক অনুৰোধ জনাইছোঁ, আহক একেলগে যুঁজ কৰোঁ আৰু আমি একেলগে থাকোঁ। এখন মানৱ সমাজ গঢ়োঁ, য'ত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন বুলি কথা নাই। আৰু সেইখন সমাজ গঢ়োঁ য'ত 12টা খেল, মানে এটা নামঘৰতে 12টা খেল নাই। আজিৰ তাৰিখতো আছে। কিয় হৈছে এইবোৰ কথা? বিষয়টো একেটাই, বিষয়টো একেজন শংকৰদেৱে। মই আজি কিয় ক'ব লগা হ'ল? হিন্দু ধৰ্ম পৰিত্যাগ কৰোঁ বুলি মই কিয় ক'ব লগা হ'ল? এবাৰ ভাবি চাওক কথাটো। মই কিয় ক'লোঁ এইটো কথা? বহুতে কৈ আছে মই মাছ মাংস নাখাওঁ। কথাটো সিমান মিছা নহয়, কথাটো ইমান মিছা নহয়। মোৰ মা দেউতাক সুধিলেও কথা বতৰাবিলাক গম পাব, কথাটো মই মিছা নহয়। কিন্তু মই ইমান উগ্ৰভাৱে কিয় ক'বলগীয়া হ'ল? কোনে মোক ক'বলৈ বাধ্য কৰালে? বহুতে এটা প্ৰশ্ন উত্থাপন কৰি আছে, ছ'চিয়েল মিডিয়াতো দেখিছোঁ মই, যে মাছ মাংস নোখোৱা ল'ৰাক তই কালিলৈকে মাছ মাংস নাখাইছিলি, আজি তই মাছ মাংস এইটো কিবা কিবি হেন তেন ক'ব পৰা হ'লি। ঠিক আছে বাৰু। আকৌ বিয়াত গৈ পেলাই নিৰামিষ নাপাওঁতে মই হুলস্থুল কৰা বুলি কৈছে। এইবিলাক ক'ৰ পৰা ৰিপৰ্ট পাইছে মই নাজানো। কিন্তু কথাটো হ'ল কি, কথাটো ইমান মিছাও নহয় যে মই মাছ মাংস নাখাওঁ। এই কথাটো ইমান বৰ বিশেষ মিছা কথা নহয়। মই কি ক'ব বিচাৰিছোঁ আপোনাক বুজি পাইছে। কিন্তু মই কিয় ক'ব লগা হ'ল, সেই কথাটো কিয় অনুভৱ কৰে নকৰে? মই কথাটো কিয় কৈছোঁ? মই হিন্দু ধৰ্মৰ কথা বতৰাবিলাক বাদ দি দিলোঁ বাৰু। মই কিয় ক'ব লগা হ'ল? চাওক, যিখন সমাজত বৰ্তমানলৈকে এইটো চলি আছে, এটা এক্সট্ৰিম পৰ্যায় পাইছে। কালি অনিল ভাগৱতী দায়ে, তেওঁ আগতে কৰিছেনে কালি কৰিছে নাজানো, কিন্তু আপডেটটো কালি পাইছোঁ। তেওঁ কি কৰিছে, হিন্দু ধৰ্ম বাদ দি তেওঁ খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। আজি আমাৰ শ্ৰদ্ধাৰ নাট্যশিল্পী, বিশিষ্ট অসমৰ নাট্যশিল্পী শ্ৰদ্ধাৰ হিমাংশু প্ৰসাদ দাস, হিমাংশু দায়ে লিখিছে, সত্যৰঞ্জন যদি হিন্দু, তেতিয়া আজিৰ পৰা মই হিন্দু নহয়। শ্ৰদ্ধাৰ অসীম নাথদেৱ মঙলদৈ, তেখেতেও লিখিছে। আপোনালোকে চাবচোন এইবোৰ কথা বতৰা কিয় লিখিছে আজি। হিমাংশু দাৰ নিচিনা এজন বিশিষ্ট নাট্যশিল্পী, যিজনে কৈছে সত্যৰঞ্জন যদি হিন্দু, তেতিয়াহ'লে আজিৰ পৰা মই হিন্দু নহয়, কিয় লিখিছে? কিয় কথা বতৰাবোৰ এনেকুৱা হৈ আছে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো দি থৈ গৈছিলে, কুকুৰ চিগাল গদ্যভৰু আত্মাৰাম জানিও সবাকে পৰি কৰিব প্ৰণাম। কুকুৰ চিগাল গদ্যভৰু আত্মাৰাম, সেইটো মানিছেনে? মই গৰু খোৱাটোক লৈ, গাহৰি খোৱাটোক লৈ, কুকুৰ খোৱা মেকুৰী খোৱাটোক লৈ পেলাই যে ইমান লাগিছে, এই কথাবোৰ মানিছেনে নাই? এই কথা বতৰাবিলাক মানিছেনে নাই? সেইটোতো এটা ডাঙৰ প্ৰশ্ন। স্ত্ৰী পুৰুষ হৈবা একমতি, তেহে সিজিব হৰিত ভকতি। নাৰীয়ে সেইটো স্থান পাইছেনে? সেইটো শংকৰদেৱে কৈ থৈ যোৱা কথা, পাইছেনে সেইটো ব্যৱস্থা? নাই পোৱা। সেইকাৰণে সংস্কৃতত এষাৰ শ্লোক আছে যে অজ্ঞ সুখমাৰাধ্যেতু বিশেষজ্ঞ জ্ঞান লভত বিজ্ঞম ব্ৰহ্মাপি নৰং নৰিজ্যতি। অতি মূৰ্খজনকো অতি সহজভাৱে বুজাব পাৰি, অতি জ্ঞানীজনকো অতি সহজভাৱে বুজাব পাৰি। কিন্তু নিজকে বিদগ্ধ পণ্ডিত বুলি ভবাজনক স্বয়ং ব্ৰহ্মাই বোলে সন্তুষ্ট কৰিব নোৱাৰে। গতিকে কথা বতৰাবোৰ এনেকুৱা। কোনে কৈছে? হিমাংশু কে নাথ। মোৰ কথা কিয় কৈছে?
মই তোমাৰ কথা কোৱা নাই, হিমাংশু কে নাথ তোমাৰ কথা কোৱা নাই, মই হিমাংশু প্ৰসাদ দাসৰ কথা কৈছোঁ, আমাৰ হিমাংশু দাৰ কথা কৈছোঁ, নাট্যশিল্পী তেখেতৰ কথা কৈছোঁ। কথা বতৰাবোৰ ইমানেই। আৰু হয়, কিবা এটা ধৰি লওক চিন্তা চেতনা যদি নতুনকৈ উদ্গীৰণ হয়, চিন্তা চেতনা যদি নতুনকৈ এটা ভাৱধাৰা হয়, সেই ধৰণৰ প্ৰত্যাহ্বান সকলোৱে খায়। ময়ো আজি খাইছোঁ এখন সমাজৰ একাংশ ব্যক্তিৰ পৰা। শংকৰদেৱেও খাইছিলে, সেইকাৰণে ইয়াৰ অৰ্থ একো নহয় দেই যে মই শংকৰদেৱৰ লগত মোক তুলনা কৰিছোঁ, সেইটো আকাশ পাতাল পাৰ্থক্য। তেখেতৰ সেই কেৰা আঙুলিৰ মানে হেৰিকণৰ যোগ্যও মই নহয়, সেইটো মই কোৱা নাই, কিন্তু মই কথাৰে সুৰত কথাটো কৈছোঁ। বাবা চাহেব ভীমৰাও আম্বেদকাৰেও সেই ধৰণৰ কথা বতৰা কৈছিল, আত্মাৰাম শৰ্মাৰ ক্ষেত্ৰতো সেই ধৰণৰ কথা বতৰাবিলাক হৈছিলে, সকলোৰে লগত হৈছিলে। গতিকে মই শেষত অনুৰোধ জনাওঁ সকলো দল সংগঠন অসমৰ, গতিকে দল সংগঠনক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে গৈ মোৰ ঘৰখনৰ কাষত থিয় হয়, আৰু অসম যিখিনি প্ৰগতিশীল চিন্তাৰে পৰিপুষ্ট তেওঁলোক মোৰ ঘৰখনৰ কাষত যাতে থিয় হয়, এইটোৱে অনুৰোধ জনাইছোঁ। এতিয়া হথৰাজ কাণ্ডটোৰ কথা কওঁ দেই। যেতিয়া হথৰাজ কাণ্ডটো হৈছিল, মোৰ ফেমিলিত বহুত ছোৱালী আছে। মোৰ ভণ্টি এজনী গুৱাহাটীত থাকে। এজনীয়ে নহয়, মোৰ বহুতকেইজনী ভণ্টি গুৱাহাটীত থাকে। তেহঁতে সেইটো অনুভৱ, মোৰ ফেমিলিৰ সেই ভণ্টিকেইজনীক কৈছোঁ, তহঁতি সেইটো কথা অনুভৱ কৰিছনে নাই নাজানো, কিন্তু তহঁতৰ ককায়েৰে দাদা মই এটা কথাই অনুভৱ কৰিছিলোঁ, যেতিয়া হথৰাজ কাণ্ডটো হৈছিলে সেইকেইদিন মই বিৰাট উদ্বিগ্ন, মানে বহুতৰ লগত কথা পাতিছিলোঁ, বহুত মোৰ গা নোম শিয়ৰি গৈছে। হাৰি এনেকুৱা এখনো সমাজ থাকিব পাৰে যিখন সমাজত ধৰ্ষণকাৰীৰ ক্ষেত্ৰত প্ৰচেছন উলিয়াব পাৰে। এজনী ছোৱালী মৰি গ'ল, তেতিয়া মই তহঁতৰ ছবিবোৰ মোৰ মনত আহিছিলে। মই ইমান উদাৰ হোৱা নাছিলোঁ চাগে, সেইকাৰণে মোৰ বেলেগৰ কথা ইমান মনত অহা নাছিলে, সকলো ছোৱালীৰ কথাই মনত আহিছিলে, কিন্তু ছবিকেইখনৰ কথা কৈছোঁ। এই ছবিকেইখন মোৰ মনত আহি আছিলে। আৰে কাৰোবাৰ ছেক্স কৰিব মন গৈছে, কিবা কৰিব মন গৈছে, সেইটো আছে হেৰিত, উইলিংলি যাব পাৰে, পতিতালয় আছে, কিবা আছে, হেন আছে, তেন আছে, সেইটো এটা সম্পূৰ্ণ পৃথক কথা। কিন্তু ধৰ্ষণ কৰি জ্বলাই দিছে, এইটো চবতকৈ ডাঙৰ কথা। তেতিয়া মোৰ এই তহঁতৰ ছবিকেইখন, তহঁতে আজি বেয়া পাইছ, মোক ককাই হিচাপে ক'বলৈ হয়তো লাজ পাইছ, কিন্তু তহঁতৰ কথা বতৰাবিলাক ভাবি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এদিন হয়তো তহঁতে বুজিবি যে বাপীদাই কোনোদিন ভুলৰ পথত নাছিলে, বাপীদাই শুদ্ধ পথতে আছিল। এদিন কিন্তু বুজিবি যদি সমাজখন চাবলৈ শিকোঁ। আৰু তহঁতৰ ছবিবিলাক মনলৈ আহে, মোৰ সকলো ফেমিলি মেম্বাৰৰ এই ছোৱালীবিলাক, বিশেষকৈ মোৰ ভণ্টি, তাইৰ কথা বুলি, তাইৰ লগত যদি এনেকুৱা হ'লহেঁতেন, মানে মোৰ ফেমিলিৰ যদি মোৰ ভণ্টিৰ লগত তেনেকুৱা ধৰণৰ কিবা ঘটনা ঘটিলেহেঁতেন, কোনো নাথাকিলেহেঁতেন মানে মোৰ লগত, তেতিয়া সেই মানে যদি ভগৱান আছে, ঈশ্বৰ আছে, সেইবিলাক নকৰক কেতিয়াও, কিন্তু যদি কেনেবাকৈ হ'ল বা অসমৰ কোনোবা এজনী ছোৱালীৰ ক্ষেত্ৰত ঘটিলেহেঁতেন, তেতিয়া মানে তেনেকুৱা ধৰণৰ কথা বতৰা হ'লহেঁতেন। এইটো এটা উদ্বিগ্নতাৰ কথা নহয় জানো? ধৰ্ষণকাৰীৰ তাত কিমানে, তেওঁলোকে কিয় আজি হিন্দুত্ববাদী সংগঠনবিলাক বা কিবা কিবি হেন তেন এওঁলোকে কিয় সেইকণ সময়ত নকৰিলে? অদ্ভুত যুক্তি দিলে। দুখ পাইছিলোঁ মনত। ঠিক আছে বাৰু, এটা কথা মই মানিলোঁ যে মই নিষিদ্ধ বুলি সমাজত ভবা মাংসবিধ খোৱাৰ কাৰণে খাইছোঁ নে নাই খাইছোঁ এইটো মইহে জানো। মই কৈছোঁ যদিও খাইছোঁ নে নাখাইছোঁ মইহে জানো। মোক জনা মানুহে জানিব, যিখিনিয়ে মোক বিশ্বাস ৰাখে, আজিৰ তাৰিখতো বিশ্বাস ৰাখিছে। মোৰ এইটো ভাল লাগিছে, কম আছে কিন্তু তেওঁলোকে মোক বিশ্বাস ৰাখিছে। সেইটো মোৰ মা বা মোৰ ফেমিলি মেম্বাৰ সুধিলেই গম পাব, হেন তেন বাৰু সেইটো বাদ দিলোঁ। কেনেকৈ কিহৰ কাৰণে আজি সমাজ ব্যৱস্থাত ভাগ এখন সমাজত এটা খৰাহী কিয় হ'ব নোৱাৰে? ব্ৰইলাৰ পুহিলে, আমুক পুহিলে, তামুক পুহিলে সমাজৰ পৰা কিহৰ কাৰণে কৰা হয়, বাদ দিয়া হয়? এইবিলাক ভুল কথা নহয় জানো? সমাজখনত মই এটা অনুভৱ কৰিছিলোঁ দেই, মই মোৰ গাঁৱতে অনুভৱ কৰিছিলোঁ। মই লিখিছোঁ, মই এটা কথা লিখিছিলোঁ, এইবাৰ মুৰুলি নিচান বুলি এখন হৈছিলে, আমাৰ ৰাসত ওলাইছিলে এখন, তাত মই লিখিছোঁ এইটো কথা। এই যে চাবচোন, সমাজত যিকেইজনে চাহ দি থাকে, এই যে অনুষ্ঠান প্ৰতিষ্ঠান পালে চাহ দি থাকে, সেই সদায় জীৱনটো চাহেই দি থাকিল, সেই কেতিয়াও কিন্তু সেই সমাজৰ আগস্থানত গৈ বহিব নোৱাৰে। কিয় বহিব নোৱাৰে? বাবা মনোজ বুলি এজন মানুহ আছিলে মোৰ ঘৰৰ অঞ্চলত, মই উৰেটিও জীৱন তেখেতে সেই ৰাসত চাহ বনোৱাই দেখিলোঁ, কিন্তু যিটো সন্মান পাব লাগিছিলে সেই সন্মানটো, সেই যে 10-20 হাজাৰ 15 হাজাৰ দিয়ে,
সেই সেই মানুহকেইজনতকৈ মই কিন্তু কম দেখিলোঁ জীৱনত। মোৰ এটা উদাহৰণ এইটো। সমাজ ব্যৱস্থাত সকলো সমান ন, আপুনি সমান, মই সমান। বহুতে মোৰ ফেমিলিটোক হেৰি কৰিছে, অ'কে, কিবা প্ৰশ্নবোধক চিন দিছে মোৰ ফেমিলিক লৈ, অ'কে, মানি লৈছোঁ। যদি কিবা ভুল হৈছে সমাজখনো কিন্তু দায়ী, পুলিচ প্ৰশাসনো কিন্তু দায়ী, সকলো কথা মনত ৰাখিব লাগে। আৰুনো কি ক'ম, শেষত ক'ম মানৱতাৰ জয়গান হওক, মানুহ হিচাপে জীয়াই থাকোঁ। বহুতে যুঁজিছিল, মই যেনিবা খুব আগুৱাই গৈ পেলাই যিখিনি কথা আজিৰ পৰা লাহে লাহে 5 বছৰৰ পিছত ক'ব লাগিছিলে অপেনলি, সেই কথাটো মই হয়তো প্ৰেক্টিছৰ কিছু অসুবিধা বা প্ৰেক্টিছৰ হেৰি কোৱাহেঁতেন মই এতিয়া। আৰু এটা কথা চাব, পাপৰ সংজ্ঞাৰ কথা কয়, পাপ, এই পাপ আৰু পুণ্যটো কোনে নিৰ্ধাৰণ কৰিব? পাপ আৰু পুণ্যটো কোনে নিৰ্ধাৰণ কৰিব? মই পাপ কৰিছোঁ, এইটো পাপৰ ডেফিনিশ্যনটো কি মোক দেখাই দিয়কচোন। পাপৰ ডেফিনিশ্যনটো কি মোক দেখাই দিয়ক। পাপটো কি? পাপৰ ডেফিনিশ্যনটো দিব পাৰিব নেকি যে এইটোৱে পাপ? গতিকে কথা বতৰাবোৰ এনেকুৱা আৰু আহোম সমাজখন, কাৰ্বি সমাজখন, ডিমাচা সমাজখন, সকলো সমাজক পঢ়ক, সকলো সমাজক জানক। তেওঁলোকৰ ৰীতি পৰম্পৰা যেতিয়া জানিব তেতিয়া গম পাব যে য়েছ। এটা বিনোদে কৈছে আপুনি নাই খোৱা আমিও জানো, কথাবোৰ যুক্তি দিবৰ বাবে এনেকৈ কৈছে। বিনোদ, যদি কিছু কথা বুজি পাইছা, কথাবোৰ তেনেকুৱা ধৰণৰ কথা বতৰাও নোহোৱা নহয়, মই একেবাৰে নৎসাত নকৰোঁ এই কথাটোত। তুমি এটা ভাল উত্থাপন কৰিছা। আৰু কি ক'ম, এইখিনিয়ে কথা আজিলৈ আহিছোঁ। নিজৰ ল'ৰা ছোৱালীৰ কাৰণে অকণমান আপোনালোকে চিন্তা চেতনা কৰিব, নিজৰ কাৰণে ভাবিব, এইখিনিয়ে কথা। আৰু মোৰ ফেমিলিটোৰ ওচৰত আহিব, মই আপোনালোকৰ অনুৰোধ জনাইছোঁ মোৰ ফেমিলিটোৰ লগত যাতে থাকে এই মুহূৰ্তত মানৱতাৰ পক্ষত থকাটো অত্যন্ত জৰুৰী। গণতন্ত্ৰ ৰক্ষা হ'ব লাগে, গণতন্ত্ৰ থাকিব লাগে, তেতিয়াহ'লে সকলো ঠিক হ'ব। ধন্যবাদ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুব্ৰত দাহঁত আহিছে, সুব্ৰত দাকো। পংকজ দিহিঙীয়াই কৈছে, প্ৰাচুৰ্যদা আমি জানো আপুনি নিৰামিষভোজী, বিশ্ববিদ্যালয়ত আপোনাক ভালদৰে চিনি পাইছোঁ। আপুনি কিয় ভয় খাইছে? আপুনি নিৰামিষভোজী, বিশ্ববিদ্যালয়ে আপোনাক ভালদৰে চিনি পাইছোঁ। আপুনি এক মিনিট দেই, আপুনি নিৰামিষভোজী, বিশ্ববিদ্যালয়ত আপোনাক ভালদৰে চিনি পাইছোঁ। আপুনি ভয় নকৰিব, কোনোবা এজনকো আগভাগ ল'বই লাগিব। ধৰ্মীয় গোড়ামী অসহ্য কৰি হিন্দু মুছলমান যি নহওক, হিন্দু মুছলমান খ্ৰীষ্টান জৈন, এইটো কথা নাই, একো কথা নাই। মই মোৰ যিটো ধৰ্ম বিলং কৰিছোঁ মই তাৰ কথা কৈছিলোঁ। এতিয়া বেলেগ ধৰ্মটো মই নাজানো, কিন্তু দেখিছোঁ কিছু গোড়ামী চলি আছে। সেইকাৰণে মই কালি স্পষ্টভাৱে কৈছোঁ যে মোক সুধিছে ইছলাম ধৰ্ম কিয় নল'লে, মই কিছু কিছু তাত মোৰ বুঢ়া দেখোঁ, গতিকে মই নল'লোঁ, সেইটোৱে কথা। বা মই আকৰ্ষিত নহ'লোঁ। মই হিন্দু হয়, কিন্তু প্ৰথমে মই এজন অসমীয়া। মোৰ ফাৰ্ষ্ট পৰিচয় অসমীয়া, সেইটোৱে কথা। তোমালোকেতো পাইছা, তোমালোকেতো দেখিছা। ঠিক আছে, ধন্যবাদ। আজিলৈ আহিছোঁ। প্ৰকাশ দা মোক চাই আছে, প্ৰকাশ দাই মোৰ ককাইদেউ আৰু মোৰ ঘৰৰ ওচৰৰে দাদা। প্ৰকাশ দাহঁতে মোক ভালদৰে জানে। প্ৰকাশ দা, যদি আঘাত পাইছে, কোনোবাখিনিত যদি আঘাত দিছোঁ, বিশেষকৈ আপোনাৰ ওচৰত, মই প্ৰকাশ দাৰ বিষয়ে কওঁ দেই। প্ৰকাশ দাই মোক এই সামাজিক ক্ষেত্ৰখনলৈ উলিয়াই অনাত তেখেতৰ বিশেষ ভূমিকা আছে। নিজৰ আদৰ্শ পৰম্পৰাৰ কাৰণে আজিৰ তাৰিখতো তেওঁ এখন ঠেলাত শাক পাচলি লৈ গোটেই অঞ্চলত বিলাই আছে। হয়তো প্ৰথমবাৰৰ বাবে প্ৰকাশ দাক কৈছিলোঁ, প্ৰকাশ দা ফটো এখন মাৰিব পাৰোঁনে? প্ৰকাশ দাই কৈছিল পাৰা। পেপাৰত দিব পাৰোঁনে? বোলো পাৰা। আপুনি 10জনৰ আদৰ্শ, এই ধৰণৰ কাম কাজবোৰো কৰিছোঁ। এইবোৰ কথাও ল'ব আৰু, কেৱল গৰু মাংস গাহৰি মাংস লাগি থকাতকৈ আমি কি ধৰণৰ কথা বতৰাবোৰ কৈছোঁ, এই কথা বতৰাবোৰ চাব। তাপছে কৈছে, তাপছ তই যে কৈছ চেলুট বন্ধু, এটাতো বন্ধু ওলাল যিজন বন্ধুৱে ছাপোৰ্ট কৰিছে। কথাবোৰ যুক্তি আছে, আছোঁ লগত, ধন্যবাদ। অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া ভাষা, এইবোৰ মোৰ প্ৰথম
পৰিচয় অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে যুঁজ দি যাব লাগিব ভাষাটো ৰক্ষা হ'ব লাগিব সৰু সৰু জাতিসত্তা ৰক্ষা হ'ব লাগিব সৰু সৰু জাতিসত্তাৰ মাজত তেওঁলোকৰ যিটো গৌৰৱ সেই গৌৰৱটোক আমি উদ্ধাৰি কৰিব পাৰিব লাগিব আজি বড়ো এজনে বড়ো হৈ কিয় থাকিব নোৱাৰিব বড়ো হৈ থাকিব পাৰিব তাৰ পিছতো আমি অসমীয়া তাৰ পিছতো আমি ভাৰতীয় কিয় থাকিব নোৱাৰিব ডেফিনেটলি থাকিব পাৰিব এই যে চিন্তা আৰু চেতনাটো এই চিন্তা চেতনাটোক যেতিয়ালৈকে আমি আমাৰ মাজত প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ তেতিয়ালৈ কিন্তু নহ'ব ৰাজনৈতিক নেতাবোৰে কেৱল মাত্ৰ তেওঁলোকৰ জনগোষ্ঠীয় কথা কৈ কেৱল মাত্ৰ ৰাজনৈতিক গাদীখনহে সুৰক্ষিত কৰিলে কোনোদিন কেতিয়াও তেওঁলোকে সেই জাতিসত্তাৰ কথা নাভাবিলে যদি ভাবিলেহেঁতেন তেতিয়াহ'লে আমাৰ সৰু সৰু জাতিসত্তাবোৰ আজি বহু ওপৰত আছিলে সৰু কথা আৰু এটা কথা কওঁ দেই যেতিয়া বাগানত এবাৰ গৈছিলোঁ শলালগুৰি চাহ বাগিচাত যোৰহাটত যেতিয়া গৈছিলোঁ দেখিছিলোঁ মানুহবিলাকৰ লগত কথা পাতিছিলোঁ তেওঁলোকে এটা কথা কৈছিলে যে কি ধৰণে আমাক চোৱা হয় আমি যেতিয়া এই যে কোনোবা এখন এনেকুৱা সমাজৰ মাজেদি গৈ থাকোঁ আমাক এনেকৈ ভূত চোৱা দি চোৱা হয় আজিৰ তাৰিখতো বহুত মানুহে নিম্নবৰ্গৰ হিন্দুসকল যিবিলাক ভাবে তেওঁলোকক পাত কাটি ভাত খাব দিয়ে হয়তো আপোনাৰ ঘৰতো দিব পাৰে তেনেকুৱা ধৰণৰ কথা বতৰা আছে বিৰোধ কৰা উচিত ঠিক আছে ধন্যবাদ শেষত এটা কথা আকৌ এবাৰ ক'ম যে ক'ৰবাত যে কিবা এটা ভুল কৰি পেলাইছে অভিনন্দনে কৈছে হয় কথাটো এনেকুৱা ধৰণৰ মই যদি ধৰি লওক লুকুৱাই ধৰি লওক মই যেনিবা খাওঁৱেই আৰু কথাটো কৈছোঁ মই যেনিবা বিশেষ মাংসবিধ খাওঁ এতিয়া মই যদি লুকুৱাই থলোঁহেঁতেন আৰু মই নামঘৰে ফুৰিলোহেঁতেন তেতিয়াহ'লে মোক কোনেও গম নাপালে মানে মোৰ পাপ নাছিল কথাবিলাক বহুত দকৈ ভাবিবা যদি মই লুকুৱাই থলোঁহেঁতেন মই আজি ভালহে পাব লাগে পাপ যদি কোনোবাই কৰে ধৰি লওক পাপৰ সংজ্ঞাটোতো নায়েই খোৱা বোৱাক লৈ পাপ পতা নাই তথাপিতো কৰিছোঁ মই বহুতৰ হাজাৰৰ মানুহৰ আগত মুকলিকৈ প্ৰকাশ কৰিছোঁ মোৰ এখন একদম এক চুটত পাপটো নাইকিয়া হৈ গ'ল এইটোত মোক সকলোৱে ছাপৰ্টহে কৰিব লাগে সেই বিশেষকৈ তেওঁলোকে কথাটো চাব দেই আমাক কি কয় যে হেৰি পাপ কৰিলে কিন্তু লুকুৱাই থ'ব নালাগে বস্তুটো বুজি পাইছেনে পাপ কৰিলে লুকুৱাই থ'ব নালাগে যদি পাপ কৰি তেতিয়াহ'লে মইতো মুকলিকে কৈছোঁ মোক লৈ বিতৰ্কিত কেলে এই টাইপৰ যিটো চিন্তা আৰু চেতনা এই টাইপৰ যিটো ব্যৱস্থাপনা সেই ব্যৱস্থাপনাটো কিয় নহয় অ'কে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে চান খাইকো লৈছিলে ধৰ্ম সম্প্ৰদায় হোৱাৰ কাৰণে তেওঁ তেজতটো সেই বিশেষ প্ৰটিনটোৰ বা হেৰিটোৰ তেজ থাকিলেহেঁতেন শংকৰদেৱে কিয় ল'লে তেতিয়াহ'লে কাৰণ উদাৰ নৈতিক চিন্তা আছিল শংকৰ চিন্তাধাৰা আছিল কিন্তু বহুতে প্ৰশ্ন আজি মোক কৰিছে আৰু এটা প্ৰশ্ন কৰিছে যে আপুনি কিয় শংকৰদেৱক লগত নাথাকিল শংকৰদেৱক লগত নাথাকা বুলি কওঁতে মোৰ হাঁহি উঠিছে শংকৰদেৱক শ্ৰদ্ধা কৰোঁ ভাল পাওঁ যিমান শংকৰদেৱক মই ভাল পাওঁ যিমান শংকৰদেৱৰ কাৰণে সৰু সুৰা অকণ কাম কৰিছোঁ হয়তো আপুনি কৰা নাই শংকৰদেৱে অসমৰ সেইজন উদাৰ নৈতিক চিন্তা আৰু চেতনাৰ মানুহ কিন্তু কথাটো হ'ল কি জানেনে যে শংকৰদেৱক নামত যিখিনি ভণ্ডামি চলিলে গোটেই হেৰিত অসমত সেই ভণ্ডামিখিনিক কিন্তু কোনো কাৰণত সহ্য কৰা বিধৰ নহয় সেই ভণ্ডামিখিনিক কিন্তু কোনো কাৰণত সহ্য কৰা বিধৰ নহয় গতিকে সেইটো কাৰণে এনে শংকৰদেৱক ভাল পাওঁ সেইটো আৰু প্ৰশ্ন উত্থাপন হ'বই নোৱাৰে ঠিক আছে ধন্যবাদ এইখিনিতে ক'লোঁ আৰু আজিলৈ সামৰিছোঁ মোৰ ঘৰখনৰ লগত থাকিব আৰু মই যে একো ভুল কোৱা নাই এই কথা বতৰাবিলাকৰ লগতে ধন্যবাদ